নমস্কাৰ মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই আমাৰ নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিনদাৰ মৃত্যুৱে আপোনালোকৰ লগতে আমাকো মনত খুব কষ্ট দিছে। সেইবাবে আমি ৩-৪ দিন ধৰি দৈনিক ৰাশিফল আপোনালোকক আগবঢ়াব পৰা নাছিলোঁ। লগতে শাৰদীয় দুৰ্গা পূজা আৰু মহালয়া নৱৰাত্ৰি সম্পৰ্কীয় যিবোৰ ভিডিঅ' আৰু পোষ্ট আছিল সেইবোৰ ফেচবুক, ইউটিউবত আপলোড কৰাৰ পৰা আমি নৱগ্ৰহ জ্যোতিষালয়ৰ পৰিয়াল সম্পূৰ্ণভাৱে বিৰত আছোঁ। মনত খুব কষ্ট পাই আছোঁ। সেইবাবে মনত কিবা ৰং ৰহস্য কৰিব মন যোৱা নাই। সেইবাবে এই পোষ্টসমূহ দিয়াৰ পৰা আমি বিৰত আছোঁ। সকলোৰে অনুৰোধ মৰ্মে আকৌ আমি পুনৰবাৰ দৈনিক ৰাশিফল সিদ্ধান্ত দি আগবাঢ়াব ওলাইছোঁ আপোনালোকৰ লগত। আপোনালোকক পুনৰবাৰ আমাৰ নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল সিদ্ধান্ত দি আগবঢ়াব ওলাইছোঁ। আজি ১৪৩১ ভাস্কৰাব্দৰ আহিন মাহৰ ৭ তাৰিখ আৰু ২০২৫ খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ ২৪ তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা ৫:১৫ আৰু সূৰ্যাস্ত হ'ব ৫:১৬। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে শুক্লা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব ৫ আৰু ৬, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব বৃশ্চিক যোগ। প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ সঞ্চয় বাঢ়িব, যদিও আজি আপুনি খৰচৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ চিন্তাধাৰা উন্নত মানৰ হ'ব। প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে খুব লাভান্বিত হ'ব পাৰিব, যদিও আজি আপুনি বন্ধুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব। হঠাতে হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচা আহিব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। লগতে আজি আপোনাৰ মনৰ চিন্তাধাৰা খুব উন্নত মানৰ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব। প্ৰেমত আনন্দ বাঢ়িব। বিবাহিত ব্যক্তিসকলৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ কিন্তু সামান্য হ্ৰাস হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি চোৰ ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। লগতে আপোনাৰ বন্ধুৰ লগত আজি সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি শত্ৰুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত আনন্দ বাঢ়িব। হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব। প্ৰেমত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। কৰ্মক্ষেত্ৰত খুব জনপ্ৰিয়তা আৰু যশস্যা বাঢ়িব আজি আপোনালোকৰ। লগতে আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ বা সুখ শান্তি লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। মনত উৎসাহ বাঢ়িব। লগতে আজি আপোনাৰ মনত ভক্তিভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত আপোনালোকৰ ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব পাৰিব। ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। আজি ঘৰুৱা ধন সম্পত্তি বৃদ্ধি হ'ব। যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিন্তু সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব। কৰ্মত সফলতা লাভ কৰিব। ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব আজি আপোনালোকে। সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব আজি আপোনালোকে। লগতে আজি আপোনাৰ ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।